নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ্থ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। দেৰগাঁৱৰ ভিতৰুৱা বানেগৰকা ধুদাং ৰৌমৰা নামঘৰত দেওবাৰৰ পৰা সোমবাৰলৈকে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় মহাপালনাম। নিউজ নৰ্থ এক বিশেষ প্ৰতিবেদন। দেৰগাঁও চহৰৰ এটি ভিতৰুৱা বানেগৰকা ধুদাং ৰৌমৰা নামঘৰত দেওবাৰৰ পৰা সোমবাৰলৈ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে মহাপালনাম। জয়জতে আমি সমূহ ভিতৰ ৰৌমৰা ৰাইজবাসীয়ে আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেয়েহে আমি জয়তে আমি এই লাইফৰ যোগেদি আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। আমি সকলো একেমুখে কওঁ, জুবিনৰ ন্যায় লাগে, জুবিনৰ ন্যায় লাগে, জুবিনৰ ন্যায় লাগে। ইয়াৰ পাছতে আমি মহাপালনাম ভাগলৈ আহিছোঁ। আমাৰ প্ৰতি বৰ্ষতে আমাৰ এই কাতি আৰু আঘোণৰ সংক্ৰান্তিত আমাৰ এই মহাপালনাম ভাগ আউনীআটী সত্ৰৰ আধাৰত আমি আয়োজন কৰা হয়। প্ৰথমে আমাৰ ৰাতিপুৱা ভাগত 5 বজাত আমাৰ উষা কীৰ্তন হয়। তাৰ পাছতে আমাৰ ধৰ্মধ্বজা উত্তোলন হয়। ধৰ্মধ্বজা উত্তোলনৰ পাছতে আমাৰ হৰিগৃহত সকলো সমবেত হয়। হোৱাৰ পাছতে আমাৰ নাম প্ৰসংগ হয়। নাম প্ৰসংগৰ কাৰণে আমি দূৰ দূৰণিৰ পৰা বৈষ্ণৱপ্ৰাণ ৰাইজক আমি আমন্ত্ৰণ কৰি আনোঁ। ইতিমধ্যে আমাৰ নাম প্ৰসংগ শেষ হৈ গৈছে। দূৰ দূৰণি ভকতসকলো আমাৰ মাজৰ পৰা তেওঁলোক বিদায় লৈ গৈছে। তাৰ পাছতে আমাৰ ধাৰাবাহিক ক্ৰমে আমাৰ নাম প্ৰসংগ চলি থাকে। আমাৰ বিভিন্ন ঠাইৰ পৰা আমি দিহানামৰ দল আমি আমন্ত্ৰণ কৰি আনোঁ। আজি আমাৰ মাজত দিহানামৰ 2টা দল উপস্থিত হৈছেহি বৰ্তমান। তেওঁলোক সুদূৰ লখিমপুৰৰ পৰা আহিছে আমাৰ মাজত দিহানাম পৰিৱেশন কৰিব, আৰু এটি দল বেলগুৰিৰ পৰা আহিছে। গতিকে তেওঁলোকেও আমাৰ মাজত দিহানাম পৰিৱেশন কৰিব। গতিকে আমাৰ এই মহাপালনাম ভাগত আমি সমূহ ধৰাংবাসী ৰাইজে আমি সম্পূৰ্ণভাৱে নাম গাই ঈশ্বৰক আৰাধনা কৰি আমি পৰম সন্তোষ লাভ কৰোঁ। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে বৃহত্তৰ ধুদাং ৰৌমৰা অঞ্চল। পুৱাৰ পৰা গধূলিলৈকে ভক্তপ্ৰাণৰ ৰাইজৰ পদধূলাই নামঘৰভাগি পৰিণত হ'ল দ্বিতীয় বৈকুণ্ঠপুৰীলৈ। হয়, জয়তে আমি ৰৌমৰা সমূহ ৰাইজৰ হৈ আপোনালোকৰ ছ'চিয়েল মিডিয়াক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথা হ'ল, আমাৰ এই পিছপৰা অঞ্চলত আপোনালোকে আজি আহি আমাক যি সহায় সহযোগ কৰিছে তাৰ বাবে আমি আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। লগতে আমাৰ এই মহাপালনাম ভাগ আজি আমাৰ পিতৃ পিতামহৰ দিনৰ পৰা সদূৰ মাজুলীৰ পৰা এতিয়ালৈকে বৰ্তমান প্ৰতি বৰ্ষতে চলি আছে। আৰু গতিকে দিনযোৰা কাৰ্যসূচী দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই প্ৰগ্ৰাম হয়। গতিকে এনেধৰণে আমি ভৱিষ্যতলৈকো চলাই যাবলৈ আমি সকলো আশাবাদী। ধন্যবাদ। উল্লেখযোগ্য যে সত্ৰনগৰী মাজুলীৰ আউনীআটী সত্ৰৰ আৰ্হিৰে বহু বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে এই মহাপালনাম ভাগি। সমূহ দেৰগাঁওবাসী ৰাইজ আৰু ধুদাং ৰৌমৰা গাঁওবাসী ৰাইজৰ সহযোগত প্ৰতি বছৰে এই ধৰ্মীয় অনুষ্ঠানভাগি আয়োজন কৰি অহা হৈছে। হয়, আমি এই মহাপালনাম ভাগ আমাৰ অতি তাৎপৰ্যপূৰ্ণ। এই মহাপালনাম ভাগৰ জৰিয়তেই আমাৰ সমূহ ৰাইজে সমূহ ৰোগ ব্যাধিৰ পৰা ৰক্ষা পাই আছোঁ। আৰু এই মহাপালনাম ভাগ একাদিক্ৰমে ৰাতিৰ পৰা আৰম্ভ হৈ পুৱা উষা কীৰ্তনৰ পৰা আৰম্ভ হৈ শেষ ৰাতি পৰ্যন্ত ভাগত আমাৰ বৃন্দাবন চৰা শেষ হয়। সেই বৃন্দাবন চৰাই আমাৰ এই পালনাম ভাগৰ কাম কাজ শেষ হয়। আৰু সেইমতেই সমূহ ৰাইজে সেৱা সৎকাৰ লৈ এই পালনাম ভাগৰ কৰ্মভাগ শেষ কৰা হয়। আৰু এনেধৰণেই আমাৰ এই পালনাম ভাগ পৰম্পৰাগত এই আউনীআটী সত্ৰৰ আধাৰত এই পালনাম ভাগ আমি চলাই অহা হৈছে। আৰু সেই পিতৃ পিতামহক অনুকৰণ কৰি আজি পৰ্যন্ত আমি এই পালনাম ভাগ ৰক্ষা কৰি অহা হৈছে। আউনীআটী সত্ৰৰ আৰ্হিৰে বহু বছৰ ধৰি অনুষ্ঠিত কৰি অহা এই মহাপালনাম ভাগিত গাঁৱৰ লগতে বহু দূৰ দূৰণিৰ পৰা আহি ভকতসকলে এই মহাপালনাম ভাগিত সেৱা লোৱা পৰিলক্ষিত হয়। জনবিশ্বাস অনুসৰি এই মহাপালনাম ভাগি অনুষ্ঠিত হৈ আহিছে বাবেই গাঁওখনত অসূয়া অপ্ৰীতি অপায় অমংগলৰ পৰা নিলগত আছে। ধন্যবাদ। আমি এই সুযোগতে আমাৰ ইয়ালৈ অহা নিউজৰ কাৰণে আমি নিউজক ধন্যবাদ দিছোঁ। আমাৰ ভিতৰুৱা পাছপৰা অঞ্চলতো আহি পেলাই যে এনেকৈ নিউজ কৰিছে তাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ।
বিশেষকৈ এই মহাপালনাম ভাগ আমি আমাৰ পিতৃ পিতামহ দিনৰ পৰাই এই পালনাম ভাগ চলি আছে। কাতি মাহৰ 29 তাৰিখে পালনাম ভাগ আমাৰ আৰম্ভ হয়। আমি মাজুলী আউনীআটী সত্ৰৰ আধাৰতে আমি পালনাম ভাগ আৰম্ভ কৰিছোঁ আৰু এই মহাপালনাম ভাগৰ পৰা আমাৰ বহুত উপকৃত হৈছে। আমাৰ ৰোগ ব্যাধিৰ পৰা আমি বহুত নিৰ্মূল পাইছোঁ আৰু লগতে জয়তে আমাৰ হৈ যোৱা আমাৰ অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ অকাল বিয়োগত আমি গোটেই ৰাইজ মৰ্মাহত হৈছোঁ আৰু লগতে জুবিন গাৰ্গৰ ন্যায় পাবৰ কাৰণে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।